নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈ আহিছো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আৰু একদম বেসিক লেভেলৰ কিছুমান কোৱেশ্চন চাম যেকিটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হে ভিডিঅ'টো স্কিপ নকৰিব আৰু হেকলৈকে চাই থাকিব আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো কাৰণ আপোনালোকে গম পাইছে চাগে এপিএসসিৰ যেটো সিলেবাস এটো অকল ক্লাস 6 7 আৰু 8 লৈকে থাকিব তো আমি ক্লাস 6 7 আৰু 8 ৰ যিবিলাক কিতাপ আছে সেই কিতাপবিলাক ষ্টাডি কৰি আৰু বাকি যিবিলাক কম্পিটিটিভ এক্সাম আছে সেই কম্পিটিটিভ এক্সামৰ কিতাপবোৰ ষ্টাডি কৰি আপোনালোকৰ যেটো সিলেবাস হ'ব তেনেকুৱা ধৰণৰ কিছুমান আমি পিডিএফ বনাইছো তো ইয়াতে আপোনালোকে কেৱল 79 ত অল সাবজেক্টৰ পিডিএফ পাই যাব ঠিক আছে আসাম জিকে হক সোশ্যাল স্টাডি সায়েন্স ম্যাথছ ৰিজনিং ইংলিশ এই গুটেকিটা সাবজেক্ট কেৱল 79 रुपीसত পাই যাব তো এই পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াতে আমাক WhatsAppত মেছেজ কৰিব আৰু জনাই দিব যে এপিএসসি গ্ৰেড 4 ৰ পিডিএফ খিনি লাগে তো অলৰেডি বহুতে লৈ থৈছে তো আগতে যিসকলে আসাম জিকে সোশ্যাল স্টাডিজ আৰু সায়েন্স লৈ থৈছে পিডিএফ খিনি তেওঁলোকে কেৱল 30 টকা পে কৰিলে হ'ব নতুনকৈ ম্যাথছ আৰু ৰিজনিং আৰু ইংলিশ খিনি কাৰণে আৰু যিসকলে নতুনকৈ গুটেখিনি সাবজেক্ট ল'ব তেওঁলোকে 79 रुपीस পে কৰিলে হৈ যাব আমি একদম কম মূল্যত আপোনালোকক পিডিএফ সমূহ দি থৈছো যাতে কোনো আপোনালোকৰ লব নোৱাৰাকে নাথাকে বা সকলোৱে লৈ পিনে পঢ়িব পাৰে ঠিক আছে সো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিয়া আছে নাম্বাৰ সিৰিজটো কেনেকৈ আগবঢ়িছে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এতিয়া এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি এই অপচন কেইটাৰ পৰা বাছিব লাগিব তো সিৰিজটো যদি আমি ভালদৰে চাও কি দিছে ভালকে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া ইহঁতৰ মাজৰ ডিফাৰেন্সটো এবাৰ ভালদৰে লক্ষ্য কৰিব 23 ৰ পৰা 21 ৰ পৰা 23 কিমান প্লাস হলে আগবাঢ়িব মানে আমি যদি ইয়াতে 2 প্লাস কৰি দিও তেতিয়া 23 পাম 21 ৰ লগত যদি 2 প্লাস কৰো তেতিয়া 23 পাম নেক্সট 23 লগত কিমান প্লাস কৰিলে 27 পাম তো এটো যদি আমি চাও প্লাস 4 কৰিলে আমি 27 পাম 27 ৰ লগত যদি আমি প্লাস 6 কৰি দিও তেতিয়া 33 পাম এতিয়া তলৰ সিৰিজটো ভালদৰে মন কৰিব যিখিনি প্লাস হৈ আছে সেই নাম্বাৰ কিটা ভালদৰে লক্ষ্য কৰক প্লাস 2 হৈছে প্ৰথমতে তাৰ পিছত প্লাস 4 হৈছে তাৰ পিছতে প্লাস 6 হৈছে তো এতিয়া নেক্সট আমাৰ কি হ'ব প্লাস 8 হ'ব যদি আমি সিৰিজটো ভালদৰে চাও তেতিয়া ইয়াতে প্লাস 8 হ'ব লাগে তো 33 ৰ লগত যদি আমি 8 যোগ কৰি দিও 8 তিনিয়ে 11 ৰ 1 উকলে 1 তিনিয়ে আৰু 1 4 41 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন কিটাৰ ভিতৰত চাওক 41 টো আছে না নাই অপচন বি আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে নাম্বাৰ সিৰিজটো আমাৰ কোৱেশ্চন আহিব পাৰে নাম্বাৰ সিৰিজৰ ভালকে চাই লব নেক্সট আৰু এটা কোৱেশ্চন নাম্বাৰ সিৰিজৰ ৰাখিছো চাওক 1, 3, 6, 11, 18 তাৰ পিছতে কি আহিব এটা এটো ভালদৰে লক্ষ্য কৰিব 1 তাৰ পিছতে 3 তাৰপা 6 11 তাৰ পিছত 18 তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক এটা 1 ৰ পৰা 3 পাবলৈ কিমান প্লাস কৰিব লাগিব প্ৰথমতে আমি ডিফাৰেন্সটো উলিয়াই লব লাগে যদি ডিফাৰেন্সত কোনো মিল নাথাকে তাৰ পিছত আমি নেক্সট মেথড বেলেগ কিবা মেথড ইউজ কৰিব লাগে সো এটো যদি আমি চাও প্লাস 2 হৈছে 3 ৰ পৰা 6 কিমান হৈছে প্লাস 3 হৈছে 6 ৰ পৰা 11 কিমান হৈছে প্লাস 5 হৈছে 11 ৰ পৰা 18 কি হৈছে প্লাস 7 হৈছে এতিয়া তলৰ সংখ্যা কিটাত ভালদৰে মন কৰিব প্ৰথমতে 2 যোগ হল তাৰ পিছত 3 যোগ হল তাৰ পিছত 5 যোগ হল তাৰ পিছত 7 যোগ হল এতিয়া আমি যদি অকল 3 5 7 পালো হেতেন তেতিয়া গম পালো হেতেন যে এটো অযুগ্ম সংখ্যাৰ শ্ৰেণী যোগ হৈ গৈ আছে কিন্তু প্ৰথমতে 2 যোগ হৈ গল তেতিয়া 2 টো অযুগ্ম সংখ্যা নহয় তেতিয়া আমি আৰু ভালদৰে অলপ যদি লক্ষ্য কৰো দেখিম যে গুটেই গিটাই মৌলিক সংখ্যা যোগ হৈ গৈ আছে কাৰণ চাওক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো 3 তাৰ পিছৰটো 5 তাৰ পিছত 7 তো এতিয়া 7 ৰ পিছৰ মৌলিক সংখ্যাটো আমি যদি আগবাঢ়ো 7 ৰ পিছৰ মৌলিক সংখ্যাটো হৈ যায় 11 তো এতিয়া 18 ৰ লগত আমি 11 টো যোগ কৰি চাম আনসাৰটো ওলাই নে নোলাই তো এটো হৈ যাব 8 1 9 1 1 2 আনসাৰটো আমাৰ হ'ব লাগে 29 তো অপচনৰ ভিতৰত চাওক 29 যদি আছে তো এটো আমাৰ শুদ্ধ হৈছে তো অপচন বি ত আছে 29 সো এটো কাৰেক্ট আনসাৰ হ'ব বুজি পালে তো এবাৰ শ্ৰেণীটো কি হত আগবাঢ়িছে মৌলিক সংখ্যাৰ শ্ৰেণীত আগবাঢ়িছে
তো আমি এই শ্ৰেণীটোহে ভালদৰে লক্ষ্য কৰিব লাগে যে সংখ্যাকেইটা কেনেদৰে আগবাঢ়িছে যদি হেতু প্যাটাৰ্ন আমি একবাৰ গম পাই যাও তেতিয়া হলে আমাৰ কোৱেশ্চনটো লগে লগে সলভ হৈ যাব বুজি পাইছে নেক্সট আৰু এটা প্যাটাৰ্ন চাওক 1,3,9,27,81 তাৰ পিছতে কি হ'ব এতিয়া এটো সিৰিজ ভালকে চাওক 1 3 9 27 81 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া 1 ৰ পৰা যদি আমি চাও ডিফাৰেন্সটো যদি চাবলৈ যায় +2 হয় 3 ৰ পৰা ডিফাৰেন্স যদি চাই 9 লৈকে তেতিয়া +6 হয় 9 ৰ পৰা 27 ৰ ডিফাৰেন্সটো যদি চাবলৈ যায় এফালে 17 ৰ 9 গল থাকিল 8 এফালে 1 18 হয়নে 2 6 18 তো এটোত কোনো ধৰণৰ মিল আমি দেখা নাই কিয়াত আমি পূৰণ হিচাপে কৰি যাম কাৰণ চাওক 1 ৰ লগত যদি 3 পূৰণ কৰো তেতিয়া 3 পাও 3 ৰ লগত যদি আকৌ 3 পূৰণ কৰো 9 পাও 9 ৰ লগত যদি আকৌ 3 পূৰণ কৰো 27 পাও হয়নে ইয়াতে সেই কাৰণে আমি মিলটো দেখিলো যে 3 যদি গুটে গিটাত পূৰণ কৰি গৈ থাকো তেতিয়া আমি পিছৰ সংখ্যাটো পাই যাও 27 ৰ লগত যদি 3 পূৰণ কৰো 81 পাও নেকি চাও 7 3 গুণ 21 ৰ 1 = 2 3 2 গুণ 6 7 8 21 পাও ঠিক এতিয়া আমি কি কৰিম যে 81 ৰ লগতো 3 এটা পূৰণ কৰি দিম কাৰণ আমি দেখিছো যে গুটে গিটাতে 3 এটা পূৰণ হৈ গৈ আছে তো 81 ৰ লগত যদি 3 পূৰণ কৰো তাহলে 3 গুণ 3 8 3 গুণ 24 তো আমাৰ আনসাৰটো ওলাব লাগে 243 যে 243 অপচনত আছে না চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ তো এনে ধৰণে আপোনালোকে সিৰিজটো চাই লগে লগে উলিয়াব পাৰিব লাগিব যে সিৰিজটো কেনেদৰে আগবাঢ়িছে ইয়াতে যদি আপোনালোকে যোগ কৰি কৰি গৈ থাকিলেহেঁতেন তেতিয়া হলে কিন্তু আপোনালোকৰ আনসাৰটো নুলালেহেঁতেনগে সেইকাৰণে ভালদৰে লক্ষ্য কৰিব আৰু প্ৰতিটো কোৱেশ্চনে ভালকে মনোযোগেৰে চাই যাব আৰু পাৰিলে নোট কৰি ল'ব কাৰণ যেতিয়া আপোনালোকে ৰিভাইজ কৰিব এক্সামৰ আগত তেতিয়া আপোনালোকৰ হেল্প হ'ব ঠিক আছে তো আগবাঢ়ো নেক্সট এটা কোৱেশ্চনলে এই সিৰিজটো চাওক ভালকে 1,4,27,216 সো এই সিৰিজটোত কেনেকৈ আগবাঢ়িছে 4,27,216 ইয়াৰ পিছত কি হ'ব এতিয়া এই সংখ্যাকেইটাত চাওক প্ৰথমতে 1 তাৰ পিছত 4 তাৰ পিছত 27 তাৰ পিছত 216 তো 216 টো বহুত এটা ডাঙৰ সংখ্যা ওলালেগে এতিয়া যদি ইয়াত আপোনালোকে পূৰণো কৰিবলৈ যায় তেও পূৰণত কোনো ধৰণৰ মিল নেদেখিব কাৰণ 1 ৰ লগত যদি আমি 4 পূৰণ কৰো তেতিয়া 4 পামগে 4 লগত কোনো সংখ্যা পূৰণ কৰিলে 27 নাপাওঁগে আমি ঠিক আছে তো এতিয়া 4 লগত 7 পূৰণ কৰিলে নাপায় 4 7 গুণ 28 ওলাবগে সো এটো পূৰণ কৰিলে আপোনালোকৰ সংখ্যাটো নুলাবগে তো এই ক্ষেত্ৰত কি কৰিব চাওক 1 ৰ আমি যদি চাবলৈ যাওঁ 1 টো কি হয় 1 ৰ ঘনমূল হয়নে 1 1 গুণ 1 1 গুণ 1 বা এটো বৰ্গ হয়নে 1 ৰ বৰ্গ হয় হয়নে নহয় 2 টো যদি আমি চাবলৈ যাওঁ 2 ৰ স্কয়াৰ হয়নে 27 টো আমি যদি চাবলৈ যাওঁ 3 ৰ কিউব হয় 216 টো যদি চাবলৈ যাওঁ আমি 4 ৰ 4 বাৰ পূৰণ কৰিলে 216 ওলাইগে মানে আমি যদি চাবলৈ যাওঁ 1 টো তেতিয়া 1 হ'ব মানে 1 ৰ ওপৰত 1 ঘাত দিলু 2 ৰ ওপৰত তেতিয়া আমি 2 ঘাত দিলু 3 ৰ ওপৰত 3 ঘাত দিলু তেতিয়া আমি 27 পালো 4 ৰ ওপৰত 4 ঘাত দি পিনে আমি 216 পালো এতিয়া আমাৰ যেটো আনসাৰ হেতু ওলাবগে যে 5 ৰ ওপৰত যদি আমি 5 ঘাত দি দিও হয়নে মানে 5 টু দি পাৱাৰ 5 যদি কৰো তেতিয়া হলে আমাৰ আনসাৰটো ওলাবগে এতিয়া 5 বাৰ 5 পূৰণ কৰিলে কিমান হ'ব তো পূৰণটো কৰিছে বা এনেকে মানে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু পূৰণ 5 তেতিয়া কিমান হয়গে আনসাৰটো উলিয়াব তো এই গুটেকিটা আমি পূৰণ কৰি দেখিছো এটো লাগে 3125 কিমান লাগে 3125 তো কোৱেশ্চন মাৰ্কৰ ঠাইত 3125 বহিব বুজি পালে এবাৰ আকৌ সিৰিজটো বেলেগ ধৰণে আগবাঢ়িছে তো সেই কাৰণে কৈছো গুটেইবিলাক সিৰিজ ভালকে চাই লব গুটেইবিলাক কোৱেশ্চন আপোনালোকে নোট কৰি লব তো এটো অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছে তো নেক্সট কোৱেশ্চনটো চাওক কি দিছে এতিয়া সিৰিজটো আগবাঢ়ি সিৰিজটোলে আহিলো আমি এলফাবেটিকেলত যে এলফাবেটিক্সটো আপোনালোকৰ এনেকুৱা ধৰণৰ কিন্তু কোৱেশ্চন দিয়ে এটো হৈছে কি লেটাৰ সিৰিজ বুলি কোৱা হয় যেটো আমি আগত কৰিলো হেখিনি হৈছে নাম্বাৰ সিৰিজ এটো হৈছে লেটাৰ সিৰিজ তো লেটাৰ বিলাকত কেনেকৈ আগবাঢ়িছে হেতু কিন্তু কোৱেশ্চন আহি যায় তো ইয়াতে এলফাবেটিক্যাল অৰ্ডাৰ বিলাক সজাই লব লাগে মানে তো এটো যদি আমি চাও এ আছে সি তাৰ পিছত এফ তাৰ পিছত জে ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া এ যদি আমি চাবলৈ যাও এৰ যেটো এলফাবেট হেতু হৈছে 1 হয়নে সি টো আহে 3 এফ টো হৈছে 6 নম্বৰত আৰু জে টো হৈছে 10 নম্বৰত এটা তাৰ পিছত কি আহিব কোৱেশ্চন মাৰ্ক এতিয়া 1 3 6 আৰু 10 ৰ মাজৰ সম্পৰ্কটো ভালদৰে চাওক তো 1 ৰ পৰা যদি আমি 3 পাবলৈ হয় +2 কৰিব লাগিব
3 ৰ পৰা যদি 6 পাবলৈ হয় প্লাস 3 কৰিব লাগিব 6 ৰ পৰা যদি 10 পাবলৈ হয় প্লাস 4 কৰিব লাগিব মানে আমি দেখিছো যে তলৰ যেটো সংখ্যাকিটা যোগ হৈ গৈছে প্ৰথমতে 2 যোগ হৈছে তাৰ পিছত 3 তাৰ পিছত 4 এতিয়া কি হ'ব 5 যোগ হ'বগে তো 10 আৰু 5 যোগ কৰিলে হৈ যাব 15 এতিয়া আমাৰ সংখ্যাত দিয়া নাই 15 আমাৰ নালাগে কিন্তু 15 নম্বৰত যেটো লেটাৰ আহিব সেই লেটাৰটোহে আমাৰ আনসাৰত লাগে তো 15 নম্বৰ যেটো লেটাৰ হেতু হৈছে O ঠিক আছে বুজি পাইছে হেতু হৈছে O অপচন আমাৰ বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ সেইকাৰণে এই লেটাৰ সিৰিজৰ কোৱেশ্চনবিলাক কৰিবলৈ যাওতে এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে ধুনিয়াকে মুখস্থ কৰি ল'ব লাগিব মানে A কে নম্বৰত আহিব B কে নম্বৰত আহিব তেনেকে C D Z ধৰক A টো 1 নম্বৰত আহে B টো 2 নম্বৰত আহে তেনেকে গৈ পিনে লাষ্টত Z টো 26 নম্বৰত আহে এই সিৰিজটো মনত ৰাখিব লাগিব তাৰ বাহিৰেও উলুটাকেও জানিব লাগিব যে Z টো 1 নম্বৰত আহিব Y টো 2 নম্বৰত আহিব তেনেকে গৈ A টো 26 নম্বৰত আহিব এই দুই ভাগে আপোনালোকে মুখস্থ কৰিব লাগিব বা পৰীক্ষাত গৈ পিনে এটো নোট কৰি ল'ব পাৰিব ঠিক আছে এতিয়া আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটোলে নেক্সট এলফাবেটিক্সৰ আৰু এটা সিৰিজ দি থৈছে A তাৰ পিছত D তাৰ পিছত H তাৰ পিছত M তাৰ পিছত দুটা কোৱেশ্চন মাৰ্ক দিছে এই দুটা কোৱেশ্চন মাৰ্কৰ ঠাইত এবাৰ কি আহিব সো এটো যদি ভালদৰে চাই A তাৰ পিছত D তাৰ পিছত H তাৰ পিছত M তাৰ পিছত ডাবল কোৱেশ্চন মাৰ্ক মানে দুটা আহিব তো এটো যদি আমি চাবলৈ যাওঁ 1 নম্বৰত আছে D টো 4 নম্বৰত আছে H টো আছে 8 নম্বৰত M টো আছে 13 নম্বৰত এতিয়া কি আহিব সো ইহতৰ মাজৰ যদি ডিফাৰেন্সটো চাও 1 ৰ পৰা 4 লৈকে ডিফাৰেন্সটো হৈছে +3 কৰিলে 4 পাম 4 ৰ পৰা 8 কেনেকে পাম +4 কৰিলে 8 ৰ পৰা 13 কেনেকে পাম +5 কৰিলে তো এতিয়া আমি কি কৰিম +6 কৰিম আৰু এবাৰ +7 কৰিম হয়নে তো 13 ৰ লগত যদি 6 যোগ কৰি দিও 13 6 হৈ যাব 19 আৰু 19 ৰ লগত যদি আমি 7 যোগ কৰি দিও তেতিয়া এটো হৈ যাবগে 26 হয়নে এতিয়া 19 নম্বৰত লেটাৰটো আহে কি 19 নম্বৰত লেটাৰটো আহে S আৰু 26 নম্বৰ যেটো লেটাৰ হেতু হৈছে Z তো S আৰু Z এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন ইয়াতে C টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে এনে ধৰণেও কিন্তু পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় হেকাৰণে ভালকে চাই লব নেক্সট প্ৰশ্ন এতিয়া ডাবল কে লেটাৰ দি থৈছে AC তাৰ পিছত FH তাৰ পিছত KM তাৰ পিছত PR ইয়াৰ পিছত কি হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত কি বহিব আমি এবাৰ উলিয়াব লাগিব এতিয়া ইয়াত যদি ভালদৰে চাই AC তাৰ পিছতে FH তাৰ পিছত আছে KM তাৰ পিছত আছে PR তো এতিয়া যদি চাও A আৰু C কে নম্বৰত আহে 1 3 ত আহে F আৰু H কে নম্বৰত আহে 6 আৰু 8 ত আহে K আৰু M আহে 11,13 P আৰু R আহে 16,18 ইহতৰ মাজৰ মিলটো চাওক 1,3 6 8 11 13 16 আৰু 18 মাজত মাত্ৰ এটা গেপছ 1 ৰ পৰা 3 লে এটা গেপছ 6 ৰ পৰা 8 লে এটা গেপছ মানে মাজত 8 টো 11 আৰু 13 ৰ মাজতো 12 টো গেপ 16 আৰু 18 ৰ মাজতো 17 টো গেপ মানে গুটে গিটাতে গেপটো এটা তো এতিয়াটো গম পাইছে যে গেপ এটা হৈ গল তাৰ পিছৰটো ভালকে চাব এই প্ৰথমৰ লেটাৰ গিটা চাওক 1 6 11 16 ইহতৰ মাজৰ সম্পৰ্কটো চাওক 1 ৰ পৰা 6 লে যদি আমি ডিফাৰেন্সটো চাও +5 হৈছে 6 ৰ পৰা 11 লে ডিফাৰেন্সটো যদি চাও +5 হৈছে 11 ৰ পৰা 16 ডিফাৰেন্সটো কি হৈছে +5 হৈছে এতিয়া সেম 16 ৰ পৰা যেটো ডিফাৰেন্স হেতু +5 হ'ব তো 16 ৰ লগত যদি আমি 5 যোগ কৰি দিও এটো হৈ যাবগে 21 হলনে 21 আৰু তাৰ পিছত 21 ৰ পিছৰ দুটা গেপছ এৰি মানে 22 আৰু 23 হ'ব হলনে 22 টো এৰি 23 হ'ব 21 আৰু 23 এতিয়া 21 নম্বৰত যেটো লেটাৰ হেতু হৈছে U আৰু 23 নম্বৰত যেটো লেটাৰ হে হেতু হৈছে W তো UW হৈ যাব আমাৰ কাৰেক্ট আনসাৰ UW কাৰেক্ট আনসাৰ হ'ব অপচন C টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল বুজি পালে নেক্সট কোৱেশ্চনটো লাগবাৰো নেক্সট কোৱেশ্চনটো চাওক কি দিছে BMW DNV FOU ইয়াৰ পিছত কি হ'ব এতিয়া তিনটাকে লেটাৰছ দিছে তো তিনটাকে লেটাৰ থাকিলে কেনেকে কৰিব হেতু ভালকে চাই লব এতিয়া আমি হতক হজাই লম BMW তাৰ পিছত আছে DNV তাৰ পিছত আছে FOU এতিয়া B টো হে 2 নম্বৰত M টো হে 13 নম্বৰত আৰু W টো হে 23 নম্বৰত ঠিক D টো হে 4 নম্বৰত N টো হে 14 নম্বৰত আৰু V টো হে 22 নম্বৰত F হে 8 এক সেকেন্ড F টো 8 নহয় F টো 6 নম্বৰত আহে
অটো আহে 15 নম্বৰত আৰু ইউটো আহে 21 নম্বৰত এতিয়া প্ৰথম সংখ্যাকেইটাক চাওক 2 4 6 হলনে মিলি গৈছে না 2 4 6 তো এতিয়া তাৰ পিছত আহিব লাগে 8 হলনে 2 4 6 8 তাৰ পিছৰটো চাওক 13 14 15 হলনে ভালকে চাব দে মাজৰ কিটা কৈছো এবাৰ 13 14 15 তো এতিয়া হ'ব লাগে আমাৰ 16 তাৰ পিছৰ সংখ্যা কিটাক চাওক 23 22 21 এবাৰ কো ইয়াত এক এক কমিছে তো প্ৰথমতে 23 হল তাপা 22 হল তাপাছত 21 তো এতিয়া হ'ব লাগে 20 তো আমাৰ তিনটা নম্বৰ পালো নে এতিয়া আমি এই তিনটা নম্বৰত কি লেটাৰ আহে হেকিটা বহুৱাই দিলে হৈ যাবগে তো 8 নম্বৰত যেটো লেটাৰ হেতু হৈছে H 16 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে P আৰু 20 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে T H P T এটো হৈ যাব আমাৰ কারেক্ট आंसर H P T অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এটোই হৈছে এই কোৱেশ্চনটো কৰা কারেক্ট নিয়ম এনেকে একদম সহজভাৱে আপোনাৰ কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো দিছে অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওয়ান এতিয়া ইয়াতে অমিল বাছিবৰ কাৰণে কি কৰিব লাগিব মই আপোনাক আগতেও চাগে কৈছো যে চাৰিটা অপচনৰ ভিতৰত মিল বাছিব লাগিব যে এই চাৰিটা অপচনত কিবা নহয় কিবা এটা মিল থাকিব তিনটাৰ মাজত আৰু তাৰ পৰা এটা অমিল থাকে তো ইয়াতে যদি আমি চাওঁ দাৰ্জিলিং দিছে মসুৰী দিছে জয়পুৰ দিছে আৰু মানালী দিছে এই চাৰিটাৰ ভিতৰত যদি আমি চাওঁ দাৰ্জিলিং মসুৰী আৰু মানালী এই তিনিটাই হিল ষ্টেচন হয় অৰ্থাৎ পাহাৰীয়া এলেকা হয় কিন্তু জয়পুৰটো পাহাৰীয়া এলেকা নহয় সো ইয়াতে আমাৰ জয়পুৰটো কারেক্ট आंसर হ'ব বুজি পাইছে নেক্সট অমিলটো যদি আমি চাবলৈ যাওঁ ৰিভাৰ আছে সি আছে লাইট হাউস আছে আৰু ডিজাৰ্ট আছে তো ইয়াৰ ভিতৰত সকলোৱে চাগে গম পাইছে কোনটো হ'ব লাইট হাউসটো হ'ব কেলে কাৰণ লাইট হাউসটো এটা মেন মেড বস্তু হয় অৰ্থাৎ কৃত্ৰিম বস্তু হয় বাকি ৰিভাৰ সি আৰু ডেজাৰ্ট এই তিনিটাই প্ৰাকৃতিক বস্তু মানে নেচাৰেল বস্তু আমি ক'ব পাৰো ঠিক আছে বাকি লাইট হাউসটো মানে মানুহে বনোৱা হল নেক্সট কোৱেশ্চনটো চাওক ইয়াৰ পৰা অমিলটো বাছিব দিছে মাৰ্কিউৰি নেপচুন সান আৰু সেটাৰ্ন ইয়াৰ ভিতৰত যদি আমি চাওঁ সানটো কারেক্ট आंसर হ'ব কেলে যে বাকি কিটা মাৰ্কিউৰি নেপচুন আৰু সেটাৰ্ন এই কিটা হৈছে গ্ৰহ মানে কিন্তু সানটো গ্ৰহ নহয় অৰ্থাৎ সূৰ্যটো গ্ৰহ নহয় সূৰ্যটো এটা নক্ষত্ৰহে হয় তো সেই কাৰণে বাকি কিটা মানে চাৰিটা অপচনৰ ভিতৰত সানটো অমিল বুজি পাইছে চাগে সকলে তো আজিৰ ভিডিওত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল লাগিলে কোৱেশ্চন কেইটা যদি বুজি পালে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে সকলো প্ৰিপাৰেচন আমাৰ চেনেলটোত কৰাই দিম আৰু যদি আপোনালোকে পিডিএফ খিনি লব বিচাৰে তেতিয়া হলে আমাক এই নম্বৰটোত এতিয়া WhatsAppত মেছেজ কৰিব 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াতে আপোনালোকে WhatsAppত মেছেজ কৰি কেৱল 79 টকা পে কৰি আমাৰ পৰা গুটেইখিনি সাবজেক্টৰ APSC গ্ৰেড 4 গুটেইখিনি সাবজেক্টৰ PDF লৈ লব পাৰিব আৰু যিসকলে আগতে আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স খিনি লৈ থৈছে তেওঁলোকে কেৱল 30 টকা পে কৰি ম্যাথছ ৰিজনিং আৰু ইংলিছৰ PDF খিনি লৈ লব ধন্যবাদ